বাইহাটা চাৰিআলিৰ যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন। বড়ো ধানৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বাইহাটা চাৰিআলিৰ সমীপৰ বৰগাঁৱৰ ৰফিকুল হক নামৰ এজন যুৱকে। নিজৰ ৮ বিঘা খেতি মাটিত এইজন যুৱকে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে কৰিছে উন্নত জাতৰ বড়ো ধানৰ খেতি। যুৱকজনে জনোৱা মতে এই খেতিৰ জৰিয়তে প্ৰতি বিঘা মাটিত বছৰি ২৮ৰ পৰা ৩০ মোন ধান উৎপাদন কৰিবলৈ সক্ষম হ'ব। এই ধান খেতিৰ উপৰি তেওঁ সম্পূৰ্ণ ব্যৱসায়িক পদ্ধতিৰে কৰি আহিছে মীন পালন। নিজৰ দুটাকৈ ফিচাৰীৰ জৰিয়তে বছৰি উপাৰ্জন কৰিছে লক্ষ লক্ষ টকা। ইয়াৰ জৰিয়তে এতিয়া যুৱকজনে নিজে সংস্থাপিত হোৱাৰ লগতে আন কেইবাজনকো সংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে। মানে আমি ফাৰ্ষ্টতে এবাৰ চাই কিনে আমি ফাৰ্ষ্টতে ইমান নাজানো আমি এই খেতিৰ বিষয়ে। আমি আমবাৰীত যাই কিনে অলপ শিকি আহিছোঁ। বড়ো ধান খেতি, এইটো বড়ো ধান, এইটো আমি আমবাৰীত গৈ কিনে অলপ সিহঁতৰ পৰা আইডিয়া অলপ লৈছোঁ, লৈ কিনে সেই হিচাপত কৰিছোঁ। সিহঁতে হুণ্ডা মেচিন এটা লাগে, বৰিং লাগে, আৰু বাকী ইয়াতে 10 বিঘা মাটি আছে টোটেল। ধান গোটেই বেয়া হোৱা নাই, ভালেই হৈছে। ২৮-৩০ মান থাকিব বিঘা মাটিত। ইয়াৰ আগত কৰা নাই, এই ফাৰ্ষ্ট প্ৰথমবাৰৰ বাবে। একো সহায় নাই, কৃষি বিভাগৰ পৰা একো পোৱা নাই, সিহঁতে চাব অহা নাই। ইয়াতে মই মাছ মীন পালন কৰোঁ, হাঁহ মুৰ্গী এইবিলাক পালন কৰোঁ লোকেল। তাৰপিছতে খেতি কৰোঁ অলপ, চব্জি খেতি। আৰু বছৰি কিমান মান বছৰি এনেই আহে আৰু চলি থাকিব পৰা এটা এমাউণ্ট এটা আহে আৰু ভালকৈ চলি থাকিব পৰা এমাউণ্ট। ওচৰৰে মানুহ, আমাৰ ঘৰৰ ওচৰৰে, এইটো আমাৰ চুবাৰ লগত জড়িত সস্তাৰ চুবাৰ মানুহ ৩জন থাকে লগত। আৰু মোৰ ঘৰৰ ওচৰত 2জন আছে, তুফান আলী আৰু বাহৰুল আলী। মোটামুটি 6জন মান মানুহ হয়, এনেকৈ মই 6-7জন মানুহ মোৰ ইয়াতে চলি থাকে আৰু দৰমহা নহয়, ডেইলি চিষ্টেমত আছে। বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।